সকলোকে নমস্কাৰ জনাইছোঁ। কৃষিপ্ৰেমী ৰাইজ, আজি মোৰ ভিডিঅ' দিব লগা হেৰিটো হৈছে টপিকটো হৈছে এৰী পলু পকা উঠোৱা সহজতে কেনেকৈ ধৰিব পাৰি এই পদ্ধতিটো মই দেখাম। কাৰণ পলু পকা উঠিলে এনেকুৱা কিবা হয়, পলাই যায় ইহঁতে চাৰিওফালে পলাওঁতে আমাৰ কি হয়, বহুতখিনি একদম বাগৰ হৈ যায় আৰু একদম তত নাই। গতিকে এটা ঠাইৰ পৰা কেনেকৈ এৰী পলুৰ পকাবোৰ ধৰিব পাৰে সেই পদ্ধতি আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ৰাইজ চাওকচোন, চাওক এতিয়া পলু যেতিয়া এৰী পলুবোৰ কিবা পকি যায়, পকিলে চাৰিওফালে এনেকুৱা ফুটি থাকে, চাৰিওফালে কোনটো ধৰিব কোনটো নধৰিব তেনেকুৱা অৱস্থা। গতিকে ইয়াত এটা সমস্যা কি, আমি ইয়াত এনেকুৱা ঘূৰি 10 মিনিটত 17 বাৰ ঘূৰিব লগা হৈ যায়। সেইটো বুটলিবৰ কাৰণে এনেকুৱা বুটলিব লাগিব চাৰিওফালে। কিমান অসুবিধা, ইমান ঠেক। সেইটোৰ কাৰণে মই এটা জেগাতে বহি পিনি বৰশী বোৱাৰ নিচিনাকৈ এটা জেগাৰ পৰা গোটেইখিনি ল'ম হেৰিকেইটা, এই পকাকেইটা ধৰিম। সেই পদ্ধতিটো আপোনালোকক দেখাম। মুঠতে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। আৰু অকল সেয়ে নহয়, ইয়াত এনেকুৱা 3টামান হেৰি আছে, বেড আছে, বৰ্তি আছে। এই চাংঘৰতো আছে, এই পাকঘৰত মোটামুটিকৈ প্ৰতিটো বেডত এজনকৈ মানুহ দৰকাৰ হৈছে আজি, এনেকুৱা অৱস্থা। গতিকে ইয়াত অকলে মই ৰানিং কৰিবলৈ যাওঁতে কিমান কষ্ট হ'ব, কঁকাল বেকা হৈ যাব। গতিকে মই এটা জেগাৰ পৰা মই মই হেৰি কৰি থাকিম, মোটামুটিকৈ দৌৰি থাকিম পকাবোৰ। এতিয়া ভিডিঅ'টো আপোনালোকে চাবচোন। সেইটো এনেকুৱা চেকনেট বান্ধা হৈছে, আপোনালোকে নেট দিব পাৰি, অলপ কহতা হ'ব লাগে। এতিয়া চাওক, মই এটা জেগাৰ পৰা সিহঁতক ধৰি থাকিম, এনেকুৱা অকণমান পাল্টি দিব লাগে, তেতিয়া ইয়াত ধৰি কামত মাৰে। এয়া চাওক, সেইটো এতিয়া এইটো ধৰি এই দুটা ঘূৰাই দিব লাগে, পাল্টাই দিব লাগে, এনেকুৱা। সেয়া লাগি গ'ল। এতিয়া তেনেকুৱা 5-6 ছেকেণ্ডমান লাগে। এতিয়া সিহঁতে যেতিয়া নেটডাল খামোচ মাৰি ৰাখিব, তেতিয়া উঠাই আনিব লাগে। এয়া সহজতে এইডাল পাল্টাই দিম। ধৰিলে এতিয়া কঁকাল বিষ হোৱাকৈ
বুৰিব নালাগে এই টাইটৰ পৰা মই ধৰি আছোঁ এয়া চাওক এতিয়া এইটো জালিত দিব লাগে জালিত লগাব লাগিব এই ল'ৰাটো লৈ আছে এই ল'ৰাটো হয় নাতি ইয়াত লগাই দে এইটো এতিয়া কিছু সময় ইয়াত ৰাখি ল'ব লাগিব এতিয়া বেছি হৈ গ'ল যে কিবাকে এটা জালি জোৰা নাই এতিয়া জালিটো যোগাৰ কৰি জালিত ভৰাব লাগিব এয়া চাওক এতিয়া হেৰিৰ পৰা এয়া চাওক এতিয়া এই কিবাৰ পৰা জালিৰ পৰা বাঁহবোৰ ওলাইছে হেৰি পলৰ বাঁহবোৰ এইবাৰ মই যথেষ্টখিনি উৎপাদন কৰিছোঁ মোটামুটিকৈ 5-6 হাজাৰমান হ'ব লেটা এয়া চাওক দেখি পাইছে এইটো আৰু ওলাবলৈ আৰু আছে আৰু পকা উঠিবলৈও আছে আৰু এয়া চাওক এইটো ইয়াতো দম কৰি ৰাখিছোঁ এইটো এনেকুৱা ৰাখিলে মানে কি হয় মানে হেৰি হয় এইটো গেলি যায় সেইটোৰ কাৰণে এনেকুৱা পাতলীয়া ৰাখিব লাগে আৰু বাঁহবোৰ তাৰপাছত এইটো চাওক এয়া অলপ এন্ধাৰ মন্দাৰ লাগি আছে ইয়াত তথাপিতো দেখাইছে গোটেইখিনি আৰু হেল্ল' ৰাইজ চাওক এইটো কিবা এৰী পলৰ বাঁহ ওলাই আছে যথেষ্টখিনি এইবাৰ মই উৎপাদন পাইছোঁ আৰু আপোনালোকক সেইটো দেখাম এয়া চাওক এয়া বাঁহকেইটা এইবোৰ দেখি পাইছে এনেকুৱা মেলি থ'ব লাগে এইটো আৰু এনেকৈ পাতল কৰাব লাগে শুকাব লাগিব তেতিয়াহে মানে সূতাটো ভাল হয় এনেকুৱা শুকাই ল'ব লাগে তাৰপাছত এই বাঁহটোৰ পৰা ওলোৱা হৈছে মুঠতে এইটো আমৰ পাত এইফালে লেচুৰ পাত আছিলে তেনেকুৱা মানে ইয়াত বৰকৈ লোকচান হোৱা নাই মানে গেলা পচা এনেকুৱা বেছিকৈ ওলা নাই এক দুইটা তেনেকুৱা ওলাইছে এটা বাঁহৰ পৰা এতিয়াও মোৰ পকা উঠিবলৈ আছে যথেষ্টখিনি
এইবাৰ মই যথেষ্টখিনি পুহিছোঁ। নিজৰ কেচুৰো বাগান আছে, 80-90 জোপামান আছে। গতিকে পুহি আছোঁ আৰু এয়া চাওক, এই বাঁহকেইটা এইটো আকৌ পাতলিয়াব লাগিব। এতিয়া তিতি আছে মানে মোটামুটিকৈ। একচুৱেলি কিবা কৰিব নালাগে, এনেকুৱা কেঁচা পাতত মানে বাঁহ বান্ধিবলৈ দিলে ভাল নহয়। বিশেষকৈ অলপ শুকাব লাগে, শুকাবলৈ সময় নাপালোঁ। বতৰো ডাৱৰীয়া, এইটোৰ কাৰণে এনেকুৱা হ'ল। অলপ তিতি আছে, এনেকুৱা তিতিলে কিছুমান বেয়া হ'ব পাৰে। তাৰপাছত এই পাকঘৰৰ বাহিৰত এইটো ওলাই আছোঁ, আৰু বাকী এই পাকঘৰৰ ভিতৰত ইয়াতো যথেষ্টখিনি আছে। চাই লওক, এয়া চাওক, যথেষ্টখিনি ইয়াতো শুকুৱাই থৈছে। মুঠতে আপোনালোকে কমেণ্ট কৰিব কেনেকৈ পুহিছে। আপোনালোকে হয়তো কিছুমানে পুহিব নাজানিবও পাৰে। ইয়াত এৰী পলু পুহিবলৈ বহুতখিনি কিবা লাগে, মানে টেকনিক লাগে, প্ৰশিক্ষণ লাগে। এই প্ৰশিক্ষণকেইটা আমাৰ যথেষ্টখিনি আছে। মোটামুটিকৈ এৰী এই কিবাৰ পৰা পখিলা ওলোৱাৰ পৰা হেৰিলৈকে, লেটা ওলোৱালৈকে বহুতখিনি কিবা আছে, সমস্যা আছে। এই সমস্যাটো কিবা কৰিব লাগিব, সমাধান কৰিব লাগিব। তেতিয়াহে আমি পলু পুহি কিবা কৰিব পাৰোঁ, আৰ্থিকভাৱে লাভৱান হ'ব পাৰোঁ। আৰু আমাৰ ইয়াত লেটাবোৰ হেৰিকৈ যায়, আমাৰ এই অঞ্চলত 600 টকাকৈ যায় 1 কেজিত। আৰু এই যে কিবাটো পলু অৱস্থাটো অলপ কম আছে, সেইটো 600 টকা মাৰ্কেটত। আমিতো পাইকাৰীয়ে দিম, পাইকাৰী দিব লাগিব।